তোমাক পুনৰ সতৰ্ক কৰি দিওঁ তুমি যেন অচিৰেই বিষ্ণু পূজা বন্ধ কৰা পিখাচিনী কাশ্যপ তোৰ অনুগত নহয় তোমাৰ নিষ্ফল কৰ্তন বন্ধ কৰা সাৱধান সাৱধান মহৰ্ষি ৰাজা ধৰ্মধ্বজক মুক্তি দিয়াৰ অধিকাৰ তোমাৰ নাই আমি তেওঁক মুক্তি নিদিওঁ আমাৰ প্ৰতিহিংসা বল তোমাৰ নহয় এই ত্ৰিভুৱনত যিমান বিষ্ণু ভক্ত আছে সকলোকে ধৰি আনি অন্ধকাৰ কাৰাগাৰত আবদ্ধ কৰি ৰাখিম দেৱতাসকলকে স্বৰ্গচ্যুত কৰি ৩৩ কোটি দেৱতাৰ ওপৰত ১০০ পুত্ৰ নিধনৰ মই শোভাময় দৃশ্য আজি গোটেই প্ৰসাদ পদ্মগন্ধৰে আমোল মোলাই আছে গছ লতিকাত নৱসাজ নৱতোৰণ চাৰিওফালে কেৱল নতুনৰ সুবাস নিশ্চয় নিশ্চয় আজি কিবা উৎসৱৰ আয়োজন হৈছে সাধনাত ব্যস্ত থাকোঁতেই এই ফালৰ কথা একো গমকে পোৱা নাযায় পিছে এই মায়াময়ৰ কথাৰ মোৰ কোনো প্ৰয়োজনো নাই মাথো অহৰ্নিশে যিজনক কৰিছো মিনতি তেওঁৰ মংগলময় কৃপাৰহে প্ৰয়োজন মহৰ্ষি কোন হে প্ৰভু দিদি তোমাৰ প্ৰভু জগতৰ প্ৰভু নাৰায়ণ আজিৰ এই মধুক্ষণ সেই কুচক্ৰী নাৰায়ণৰ নাম উচ্চাৰণ কৰি মোৰ পুত্ৰ আৰু পুত্ৰবধূৰ অমংগল মাতি নানিবা তুমি জগতপতিৰ নাম ললে অমংগল দিদি অমংগল প্ৰভু চক্ৰপাণিৰ নাম ললে অমংগল দিদি অমংগল 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 এই কুচক্ৰী আমাক উন্মাদিনী কৰিছে তুমি প্ৰতিহিংসা পৰায়ণ এই কুচক্ৰী আমাক প্ৰতিহিংসা পৰায়ণ কৰিছে এই কুচক্ৰী আমাৰ পুত্ৰৰ প্ৰতি নিৰ্বাপিত কৰি আমাক নিঃস্ব কৰি দিদি তুমি জানো তেওঁক দেখিছা দিদি তুমি তেওঁক দেখিলেই সকলো বুজিব পাৰিবা বলা দিদি আমাৰ যোগাসনৰ কাষলৈ বলা তালৈ গলৈ তেওঁৰ দেখা পাবা তুমি মহিমাময় মূৰ্তি দেখিছো ভালদৰে দেখিছো তেওঁৰ চালনা মূৰ্তি দেখিছো তেওঁৰ ধ্বংসৰ বিভৎস ৰূপ তেওঁৰ নিশ্বাসতে বতাহ পৰিছে তেওঁৰ ইচ্ছাতে চন্দ্ৰ সূৰ্য উদয়াস্ত হৈছে এই পৃথিৱী তেওঁৰ চক্ৰৰ পাকে ঘূৰিছে দেখিছা তেন্তে দিদি যদি দেখিছা তেন্তে তেওঁৰ পূজা কৰা দিদি পূজা দিদি কৰিম দিদি পূজা কৰিম মহৰ্ষি ভক্তিৰে নহয় ঘৃণাৰে প্ৰেমেৰে নহয় হিংসাৰে দ্বিতীয় আজি এই সৃষ্টিৰ বুকুত নতুন সৃষ্টিৰ বন্যা বোৱাব দ্বিতীয় আজি মাতৃৰূপী ৰক্ষাসী ৰূপতে
অঞ্জলি মোৰ গৃহলক্ষ্মী জীৱন্ত প্ৰতিমা কৰা মংগল ধ্বনি। অঞ্জলি, এ আমার পিতা, প্রণাম কর অঞ্জলি। হব আয় জগৎ পিতা সর্ব জগতর জ্ঞানী নারায়ণক পূজা করা। নারায়ণক নহয়, অঞ্জলি পূজা কৰা, প্ৰণাম কৰাকে দেৱ ত্ৰিপুৰাৰী মহৰ্ষি। জানিব পাৰিছানে বিষ্ণু পূজাত বাধা দিয়াৰ কিমান গুৰুতৰ অপৰাধ? মহৰ্ষি, তোমাৰ ব্যতিৰেকে এই দৈত্য কুলত কোনেও বিষ্ণু নাম উচ্চাৰণ কৰিব পৰা নাই। তোমাক পুনৰ সতৰ্ক কৰি দিওঁ, তুমি যেন অচিৰেই বিষ্ণু পূজা বন্ধ কৰা। পিখাচিনী কাশ্যপ তোৰ অনুগত তোমাৰ নিষ্ফল কৰ্তন বন্ধ কৰা। দ্বিতীয় তোমাৰ এইয়া ধৰ্মপুৰৰ ৰজা ধৰ্মধ্বজ, এই আৰ্য এদিন ৰজা আৰু আই কৰিছিলো, অতীততো কৰিছিলো, বৰ্তমানো কৰিছো, ভৱিষ্যতেও কৰিম। বিষ্ণু আমাৰ পৰম ঈশ্বৰ। গৰ্বৰ উচ্চ শিখৰত অধিষ্ঠিত ৰাজা ইমান পিতাক মুক্তি দিয়া, পিতাক মুক্তি দিয়া। ৰাজা, বৰ্তমান তুমি অনাৰ্যৰ কাৰাগাৰত বন্দী। তোমাৰ কন্যাই তোমাৰ মুক্তি বিচাৰিছে, সেয়েহে তুমি মুক্ত হৈছা। কন্যাৰ অনুৰোধৰ মোৰ নাই প্ৰয়োজন। ৰাজন, ধৰ্মধ্বজ, আজি মহান তুমি। আহা বিষ্ণু ভক্ত, তোমাক মই নিজেই মুক্তি দিম। সাৱধান মহৰ্ষি, ৰাজা ধৰ্মধ্বজক মুক্তি দিয়াৰ অধিকাৰ তোমাৰ নাই। আমি তেওঁক মুক্তি নিদিওঁ, আমি তেওঁ সমগ্ৰ ৰাজ্য অধিকাৰ ধৰ্মধ্বজৰ ধৰ্মপুৰৰ সকলো প্ৰজাৰ মাজত বিষ্ণু পূজা আমি নিষেধ কৰিম। আমি বন্ধ কৰিম তোমাৰ স্বেচ্ছাচাৰ। বন্দীকৰ তোৰ বৈষ্ণৱী পিতা। সেনাপতি, দৈত্যপতি, বন্দী কৰা পিতৃকে মোৰ। অন্ধক, মই তোমাৰ পিতৃ অন্ধক। আমি মাতৃৰ দ্বাৰা পৰিচালিত পিতা। অন্ধক, তোমাৰ বৈষ্ণৱী পিতৃৰ সহিতে বন্দী কৰি থোৱাকৈ এই কৰ পিতৰা। অন্ধ,
মাতৃ বন্দী কৰি থোৱা গ'ল কৰিবি তৰা যাওক সেনাপতি পলম নকৰিবা লৈ যোৱা বন্দীশাললৈ পিতৃৰ হাতত শৃংখল দিবলৈ তোৰ অলপতে ধমানে নহ'ল নে অন্ধক হৃদয়ৰ ধমনি তোৰ অলপ কুকুৰাত নহ'ল নে অন্ধক মহৰ্ষি আমাৰ প্ৰতিহিংসা বল তোমাৰ নহয় এই ত্ৰিভুৱনত যিমান বিষ্ণু ভক্ত আছে সকলোকে ধৰি আনি অন্ধকাৰ কাৰাগাৰত আবদ্ধ কৰি ৰাখিম দেৱতাসকলক স্বৰ্গচ্যুত কৰি ৩৩ কোটি দেৱতাৰ ওপৰত ১০০ পুত্ৰ নিধনৰ মই প্ৰতিশোধ ল'ম সৰগৰ বিষ্ণুকে প্ৰমুখ্য কৰি সকলো অমৰে আমাৰ শত্ৰু তেওঁলোকক স্বৰ্গচ্যুত কৰি সকলো কোঠা বন্ধ কঢ়িয়াই আনি আমাৰ হাততে অৰ্পণ কৰ অন্ধক আর ৰাক্ষসীৰ মাতৃ কাৰ্যই তোমাক নৰকলৈ যোৱাৰ পথ ৰচনা কৰিছে অন্ধক মাতৃৰ কাৰণে আমাৰ নৰকলৈ যোৱাটো সাধাৰণ কথা সেনাপতি লৈ যোৱা বন্দীশাললৈ যোৱা ৰাজা বিষ্ণু পদত ভক্তি ৰাখি আমি দুয়োজনে এই মংগলময়ৰ চৰণত নিজকে সমৰ্পণ কৰো পলম নকৰিবা লৈ যোৱা সেনাপতি লৈ যোৱা প্ৰভু এয়া তোমাৰে লীলা প্ৰভু তোমাৰে লীলা নারায়ণ বোলা রাজন বোলা পিতা কান্দ পিতা কান্দ ৰাজন তোমালোকৰ কান্দোনৰ হুৰে হুৰে কঁপি উঠক কৈলাশ মাতৃৰ আজি কঠোৰ আদেশ স্বৰ্গ জয় কৰি বায়ুৰ চামৰ চন্দ্ৰদণ্ড আৰু ইন্দ্ৰ বজ্ৰ আনি দিব লাগে মাতৃৰ হাতত সেনাপতি 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 মাতৃৰ প্ৰবল আদেশ এই মুহূৰ্ততে আমি স্বৰ্গ আক্ৰমণ কৰি সেই ইন্দ্ৰকে বন্দী কৰি আনিব লাগে বলা ৰাজা নিবেদনী কপাই জয় 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 যুদ্ধ যাতা কৰি চলে অন্ধকৰা জন আৰে সঙ্গে চলে সেনাপতি অতিকে দুৰ্জন হেন জানি নৰলোকে এৰিয়ান কাম আৰে পতক চাৰু কদাকি বোলা ৰাম ৰাম